গুড ইভিনিং। কিনকিনীয়া বৰষুণ, তাৰ মাজতে এই বস্তিখন অলপ চাবলৈ আহিছিলোঁ। নতুনকৈ তামোল লগোৱা হৈছিল আৰু সেয়েহে তামোলখিনি চিকুণাই দিয়া হ'ল। তাৰ বাবে বৰষুণ আহাও ইমান বেয়া হোৱা নাই, ভাল হৈছে। কাৰণ গছকেইজোপাই বহুখিনি ঠন ধৰি উঠাত সহায় পাব। আৰু কিছুমান যোৱা বছৰ লগোৱা পুলি বহুত মৰি মৰি গৈছিলে। ছাগলী আহে, ছাগলীয়ে খায়, সেনেকৈয়ে লগোৱা হোৱা নাছিলে। এইবাৰ লগাইছোঁ আৰু নেট দিয়াৰ ব্যৱস্থা কৰি আছোঁ আমি। দুদিন পিছত চাওক, এইবিলাক ডাঙৰ হৈছে আৰু 2-3 বছৰমান পিছত একেলগে লাগিবই। আৰু এইজোপা নতুনকৈ লগোৱা হ'ল এইবাৰ। ভাল লাগিছে কাৰণ ৰ'দৰ কাৰণে ৰ'দত অহা নাছিলোঁ। এনেকৈ তামোলৰ মাজে মাজে কল কেইজোপামান যদি ৰুই দিয়া হয়, তামোল কেইজোপাই মানে নতুনকৈ যিবিলাক ৰুই দিয়া হৈছে সেইবিলাক বহুত সহায় পায়। কাৰণ নহ'লে ৰ'দে অৱস্থা বেয়া কৰি দিয়ে। চাওক, বৰষুণৰ মাজতে আহিছোঁ। নিজৰ ঘৰ হ'লেও যিহেতু আমি বাহিৰতে বেছিভাগ থকা হয়, সেয়েহে ইমান ঘৰত থকাবিলাকৰ দৰে কাম কাজ কৰিব আমি সুবিধা নাপাওঁ। সেয়ে বন্ধৰ দিন গোটেইবিলাকে ঘৰতে থাকোঁ। এনেকৈ কিছু কাম কৰি থকা হৈছে। নাজানো আৰু ভগৱানে কিমান দূৰ আগবঢ়াই লৈ যায়। আমিও অন্য লোকসকলৰ দৰে অলপমান মূৰ তুলি জীয়াই থাকিব খোজোঁ। আশা কৰোঁ ভাল হওক। এইবিলাক চাফ চিকুণ কৰি ৰুই থকা হৈছে। এইবিলাক চাওক, ওচৰতে এটা ডাঙৰ বিল আছে। এইবিলাক আমাৰ বাৰীৰ কল তামোল বিক্ৰী কৰি বজাৰ খৰচবিলাক খোৱা হয় দেই ৰাইজ। যিটোত সাৰ নাই, সাৰ নোহোৱাৰ কাৰণে গছ গছনিবিলাকো বা তামোল কল এইবিলাকো মানে জীয়াই থাকিবলৈ বহুত কষ্ট কৰিবলগীয়া হয়। আৰু ঘন জংঘল মানে আছেই, সেইটোৰ কথা ক'বই নালাগে। সেইটোৰ কাৰণে বহুখিনি গছ গছনি কষ্ট পায়। এইবাৰ এইবিলাকো ৰুবলৈ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এইবিলাক বাচিব লাগে। কলগছবিলাক তথাপিও বাচি থাকে। কলগছবিলাক বাচি থাকে। এইবিলাক 3-4 দিনমান হ'ল, পানী পাইছে, ভালেই হৈছে, যথেষ্ট ভাল হৈছে। এনেকৈ ৰুই দিয়া হৈছে। মানে এক প্ৰকাৰ ইমান টান লেয়া আছে নহয়। এই টান লেয়াবিলাকৰ কাৰণে আমাৰ যথেষ্ট তামোল নষ্ট হয়। আৰু এইজোপা বগৰীটো ক'বই নালাগে, বগৰী আছে। বান্দৰে আহি যি দখা কৰে সময়ত ক'বই নালাগে। আহি ঘৰৰ ওচৰ পাই গ'লে এইখিনি অলপ জংঘলবিলাক জুৰি চাফা কৰি দিয়া হ'ব। সময় সুবিধা মিলিলে এইবিলাক চাফা কৰি দিয়া হ'ব। বন্ধুসকল, বৰষুণৰ বতৰ, কিনকৈ বৰষুণ পৰি আছে। কিন্তু এফালেদি পৰি থকা ভালেই পাইছোঁ। গছ গছনি কেইজোপা ঠন ধৰি উঠিব। আশীৰ্বাদ কৰক আমিও যাতে কল তামোল বিক্ৰী কৰি বজাৰখন আমি দখল কৰিবলৈ পাৰোঁ। আমাৰ মানুহখিনিয়ে যাতে বজাৰত মাল পাতি বা বজাৰত কল তামোল ফল মূল এইবিলাক যথেষ্ট পৰিমাণে লৈ নিজৰ লগতে বজাৰৰ ব্যৱসায়ীসকলকো যাতে উপকৃত কৰে, সেয়া কামনা কৰক। আৰু এতিয়া বাই বাই।